11টা ৰাজনৈতিক দল ইতিমধ্যে ঐক্যবদ্ধ হ'বলৈ গৈছে আৰু এই ঐক্যবদ্ধ হ'বলৈ যোৱাৰ সময়ত AUDFক এই 11টা ৰাজনৈতিক দলৰ পৰা পৃথক কৰি ৰখা হৈছিল। আমি AUDFৰ লগত সকলো দলৰ ৰিজাৰ্ভেশ্যন আছে, AUDFৰ লগত কোনো নাথাকে, কাৰণ AUDF যে বিজেপিৰ বি টিম এইটো ইতিমধ্যে প্ৰমাণ হৈ গৈছে। AUDFে যে বিজেপিৰ বি টিমৰ দৰে আচৰণ কৰি আছে, আমি যোৱা 2-3টা বছৰ আমি তেওঁলোকৰ গোটেই ভূমিকাৰ পৰা আমি দেখি আছোঁ। শেহতীয়াভাৱে AUDFৰ মুৰব্বী আজমল ডাঙৰীয়াই এটা মন্তব্য কৰিলে যে ঠাকুৰ নে হিজুৰ কা দল বনায়া হে, হিজৰা বুলি তেওঁ অভিহিত কৰিলে। এতিয়া প্ৰথম কথা, আমি তৃণমূল কংগ্ৰেছৰ পৰা আজমলৰ এনেকুৱা অশালীন আচৰণ, অশালীন মন্তব্যক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু অসম চৰকাৰক আমি প্ৰথম অনুৰোধ জনাইছোঁ, অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন কলুষিত কৰিবলৈ বিচৰা এনেকুৱা এজন জনবিৰোধী, সংস্কৃতি বিৰোধী মানুহৰ বিৰুদ্ধে তেওঁলোকে যে ব্যৱস্থা গ্ৰহণ কৰে শীঘ্ৰে, কাৰণ মহামান্য সুপ্ৰিম কোৰ্টৰো ইতিমধ্যে নিৰ্দেশ আছে, যদি কোনোবাই ঘৃণাসূচক বা অন্য ধৰণৰ বক্তব্য ৰাখে তেওঁলোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বা বিভিন্ন ৰাজ্যৰ আৰক্ষীক নিজাববীয়াকৈ গোচৰ চলাবলৈ নিৰ্দেশ দিয়া হৈছে। কিন্তু আমি আশা কৰিম অসম চৰকাৰক যে তেওঁলোকৰ যদি মিত্ৰ নহয়, আজমল যদি বিজেপিৰ মিত্ৰ নহয়, তেওঁলোকে আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি দেখুৱাব। প্ৰথম কথা।